এণ্ড গাইজ আজি মানে এনেকুৱা এটা বজাৰত আহিছোঁ য'ত 100 টকাতে পেণ্ট আৰু টি চাৰ্ট পোৱা যায়। এনেকুৱা চিটুৱেশ্যনতে মেডামো গুচি গ'ল, ভাল পায় আৰু মোক মোৰ ভিডিঅ' চাই ভাল পায়। চ' গাইজ এতিয়া মই আনিছোঁ এইটো পেণ্ট। এতিয়া মই আপোনালোকক কোৱালিটিটো কেনেকৈ ডেছক্ৰাইব কৰোঁ। ট্ৰেণ্ডিং যোন পেণ্ট থাকে এইবিলাকো পাব। আজিকালি মানে মাথাটো একদম কাম নকৰা হৈ গৈছে। গোবৰটো কিনাৰ 1-2 মাহমান পিছতে মানে এনেকুৱা হৈ গ'ল। চ' গাইজ ফাৰ্নিচাৰ মানে ইচ এণ্ড এভৰিথিং এনেকুৱা চাওক, আলনা, তাৰপিছত এনেকুৱা টেবুল, মানে ঘৰৰ কাৰণে যোনবিলাক সজায় টেবুল, তাৰপিছত দেন এইফালে ডাইনিং টেবুল চাইনিং টেবুল বা ঠাকুৰ ঘৰ, এনেকুৱা পালেং, এই চব বস্তু এভেইলেবল যি লাগে চব কম দামত। সেইবিলাক আহি কিনে ইয়াতে দাম দৰ কৰিবই নালাগে মানে। কিন্তু এইফালে আপোনাৰ ফুল চাৰ্টবোৰ চাওক, চব 100 চব। চ' গাইজ যিখিনি আছে চব 100, যোনফালে চকু যায় আপোনালোকৰ চব 100। এইফালে আমি আজি অলপমান থ্ৰিফটিং কৰিব আহিছোঁ, থ্ৰিফটিং। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগাৰ বঙাই গাছ। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ চবে ভালেই আছে। এণ্ড গাইজ আজি মানে এনেকুৱা এটা বজাৰত আহিছোঁ য'ত 100 টকাতে পেণ্ট আৰু টি চাৰ্ট পোৱা যায়। মানে বহুত বস্তু আছে, পেণ্ট, হাফ পেণ্ট, টি চাৰ্ট, বহুত বস্তু আছে মানে জাষ্ট ইন 100 ৰুপিজ। চ' এতিয়া আহিছোঁ বজাৰত আৰু বঙাইগাঁও লোকেল চিনিয়ে কিজানি কি কয় চিনি পাইছেই চাগে বজাৰটো ক'ৰ হয়, বাট মই ডিটেইলছ বগেৰা চব দি দিম। এতিয়া যাওঁ আগতে। চ' গাইজ এতিয়া বজাৰৰ ভিতৰত আহিছোঁ, মানে এইফালেও বজাৰ আছে বেলেগ বেলেগ, বাট সেইবিলাকত অহা নাই আমি। আজি অলপমান থ্ৰিফটিং কৰিব আহিছোঁ, থ্ৰিফটিং। চাৰিওফালে জাষ্ট কাপোৰে কাপোৰ। চ' গাইজ যিখিনি আছে চব 100, যোনফালে চকু যায় আপোনালোকৰ চব 100। এইফালৰ পৰা পুৰা হাফ পেণ্ট, এইবিলাক হ'ল হাফ পেণ্ট, 3/4 পেণ্ট। তাৰপিছত ইয়াতে লং পেণ্টছবোৰ আছে, জিন্স পেণ্ট, লং পেণ্ট, কাৰ্গো পেণ্ট, 6 পকেট, মানে চব 100 এইফালে চাওক। নট অনলি এইটো দোকান, মানে চাৰিওফালে দোকান আছে, বহুত বজাৰ আছে। কোনটো দোকানৰ পৰা আপোনালোকৰ লাগে বঢ়িয়াকৈ লৈ ল'ব পাৰে। চাওক হাফ পেণ্ট, এইবোৰ ফুল পেণ্ট, আৰু আছে এইফালে চাৰ্টবিলাকো 100 নেকি? চাৰ্টবিলাকো 100 এইফালে। চাৰ্টবোৰ চাওক এনেকুৱা, মানে গৰমৰ দিনত পিন্ধাৰ কাৰণে ভাল, একদম প্লেন হ'ব। আপুনি ফাদাৰৰ কাৰণে ভাল। চাওক। চ' গাইজ আমি 3টা পেণ্ট কিনিলোঁ জাষ্ট ইন 300, মানে 3টা 100। চ' এই দাদাই ল'ল 2টা আৰু সি মোক দিল এটা। চ' টোটেল 3টা হ'ল। এতিয়া বঢ়িয়াকৈ পে'মেণ্টটো কৰি কিনে এতিয়া বেলেগ জেগাত যাওঁ। আহি কিনে ইয়াতে দাম দৰ কৰিবই নালাগে, মানে জাষ্ট এইটো অলপমান দাম হ'ল। কিন্তু এইফালে আপোনাৰ ফুল চাৰ্টবোৰ চাওক, চব 100 চব। এইফালে হাফ চাৰ্ট আৰু ফুল চাৰ্টবোৰ এনেকুৱা কোৱালিটিটো মই আপোনালোকক কেনেকৈ বুজাম, বাট গৰমৰ দিনৰ কাৰণে একদম কমফৰ্টেবল আৰু চব এনেকুৱা। পুৰা থ্ৰিফ্ট মাৰ্কেট, পুৰা থ্ৰিফ্ট। আৰু এনেকুৱা টাইপৰ চাৰ্ট পাব চব, ব্লেক কালাৰৰ কোট চৰ্টৰ লগত পিন্ধাৰ কাৰণে, আৰু নৰ্মেল ডেইলি ইউজৰ কাৰণে এনেকুৱা টাইপৰ হোৱাইট। তামাম চালিয়া আছে। চাওঁ এতিয়া আৰু অলপমান ঘূৰোঁ, কোনফালে কি পাওঁ চাওঁ। চাৰ্ট এটা ল'ম বুলি ভাবি আছোঁ, কিন্তু চাৰ্ট মানে ভাল চকুতে পৰা নাই। যি ভাল লাগে এইবিলাকৰ চাইজ সৰু থাকে বা ডাঙৰ থাকে, এনেকুৱা টাইপৰ হয়। এইফালে চব অলপ বেলেগ ছেকশ্যন পৰি যায়। থ্ৰিফ্টিং মাৰ্কেটটো মানে এইফালে আমাৰ ৰাইট চাইডে। চাওঁ এতিয়া ক'ত কি পাওঁ। এই আগত চাৰ্টবোৰ ব্লেক এণ্ড হোৱাইট, চাওঁ এতিয়া কেনেকুৱা লাগে। ট্ৰেণ্ডিং যোন পেণ্ট থাকে এইবিলাকো পাব। আজিকালি ট্ৰেণ্ডত চলি আছে এইবিলাক। দাদা এইবিলাক কিমানকৈ? এই পেণ্টবিলাক এইটো জাষ্ট 250 ৰুপিছত এনেকুৱা টাইপৰ পেণ্ট পাব। চ' গাইজ ইয়াতে বেলেগ বাজাৰো আছে। ইয়াতে এনেকুৱা আপোনালোকে লেপ টচক চব বস্তু বঢ়িয়াকৈ পাই যাব। এইফালেও আছে লেপ টচক আৰু গাৰু চাৰু, তাৰপিছত ঘৰৰ কাৰণে ফাৰ্নিচাৰ চব বস্তু পাই যাব। এইফালে চব আছে, চব ফাৰ্নিচাৰবোৰ আছে এইফালে। চ' গাইজ ফাৰ্নিচাৰ মানে ইচ এণ্ড এভৰিথিং এনেকুৱা চাওক, আলনা, তাৰপিছত এনেকুৱা টেবুল, মানে ঘৰৰ কাৰণে যোনবিলাক সজায় টেবুল, তাৰপিছত দেন এইফালে ডাইনিং টেবুল চাইনিং টেবুল বা ঠাকুৰ ঘৰ, এনেকুৱা পালেং, এই চব বস্তু এভেইলেবল যি লাগে চব কম দামত। সেইবুলি 100 টকাত নাপায় আৰু, মানে কম দামত পাব। এই মোৰ যোনটো লেফ্ট চাইডে আছে মানে পুৰা পালেঙৰ মাৰ্কেট, মানে কাঠৰ বস্তুৰ মাৰ্কেট। চ' গাইজ এইফালে মানে পুৰা পালং,
মানে এইখিনিত আৰু পুৰা কাঠৰ বস্তু চাৰিওফালে, যোনফালে চকু যাব এইফালে কাঠৰ বস্তু। এইফালে চাওক, মানে নিজে নিজে ৰাস্তা বনাই যাই থাকিব লাগিব আপোনালোকে। যোনফালে চাই সেইফালে পালং। গরমত তাই রোদত সোমাইছে মোক কামৰাবি ছোৱালী বাচ্চা। চ' গাইজ মায়ে কৈ আছিল যে আমাৰ হাঁহৰ চানা বোলে হাৰাইছে এটা, চ' বিচাৰিব আহিছিলোঁ, কিন্তু এই হাঁহৰ চানাটো এইটো আৰু এইফালে আমাৰ হাঁহ আছে, মানে বহুত গিলা চানা আছিলে, বহুত আছিল, বহুত 30-40টাৰ ওপৰত আছিল, কিন্তু এতিয়া মাত্ৰ 3টা নে 4টা আছে। চ' আৰু ডাঙৰ হাঁহ 2টা অনা গৈছে কালি, আৰু মুৰ্গী আছে ভালেকেইটা, কিন্তু বহুত আছিল মুৰ্গী আগতে, মুৰ্গী ঢেৰ আছিল। মানে একচুৱেলি কি হয়, ইয়াতে বহুত কুকুৰ মেকুৰীৰ উৎপাত না, চ' তাৰ কাৰণে এইবিলাক বাচ্চাবিলাক লৈ যায়। একচুৱেলি 5টা চানা থাকিব লাগে, কিন্তু আছে 4টা, মানে লেংৰাটোক গুণা, মানে লেংৰা আছে, এইটো লেংৰাটোক মানে গুণা হোৱা নাছিল, চ' মানে আৰু এটা মিচিং আছে, চ' সেইটোক বিচাৰিব গৈছোঁ, সেইটোক বিচাৰিব যাই আছোঁ বাৰু, চাওঁ পাওঁ না নাপাওঁ। মানে এই এনেকুৱা জংঘলে সোমাই থাকে, এইখিনিত পুৰা জংঘল আছে আৰু ভিতৰত মানে পানী আছে না, চ' তাৰ কাৰণে সোমাই থাকে। কিতে সোমাই আছে নেকি না কুকুৰে লৈ গ'ল, তো এতিয়া অলপ পিছতহে গম পাম বাৰু। মানে কেছটো কি, কুকুৰগিলাই ডাঙৰ মানে মুৰ্গী বা ডাঙৰ হাঁহক ল'ব নোৱাৰে, চ' তাহাঁতে সৰুবিলাকক এটেক কৰে, চ' মানে চান্স পালে লৈ যায়, মেকুৰীটো অলপ উৎপাত কম, কিন্তু কুকুৰৰ অলপ উৎপাতটো বেছি। নাই মা নাই। চ' গাইজ মোৰ বহুত দিনে হ'ল, মানে মই ভিডিঅ' মানে বনোৱাই নাই। কেছটো হ'ল যে মোৰ গোপ্ৰ'টো বেয়া হৈ আছে। য়েছ, মই এতিয়া গোপ্ৰ' দিয়ে শ্বুট কৰি আছোঁ, কিন্তু অলপমান যোগাৰ কৰি কিনে শ্বুট কৰি আছোঁ, চ' তাৰ কাৰণে মানে মাথাটো একদম কাম নকৰা হৈ গৈছে। গোপ্ৰ'টো কিনাৰ 1-2 মাহমান পিছতে মানে এনেকুৱা হৈ গ'ল, তাৰপিছত হাতত এতিয়া পইচা নাই, প্লাছ গাড়ী ছাৰ্ভিচিং কৰিব লাগে, প্লাছ কণ্টেণ্ট বনাব লাগে, প্লাছ এটা ৰাইডৰো প্লেনিং কৰি আছোঁ। সেই টাইমতে মানে চাৰিওফালেদি পইচাৰ প্ৰেছাৰ আহি আছে, চ' এতিয়া কি কৰোঁ কি নকৰোঁ গম পোৱা নাই। বাট তাৰে আগতে মই আপোনালোকক সেই পেণ্টটো দেখাব খুজি আছোঁ, যোন পেণ্টটো মই আনিছোঁ, চ' দেখাই আছোঁ আপোনালোকক। চ' গাইজ এতিয়া কি কৰোঁ কি নকৰোঁ মানে নাজানো, আৰু মোৰ পিছফালে যে এইটো মানে বহুতে বেছি কম খোলোঁ, এইটো খোলা মানে বহুত এটা ৰেয়াৰ বস্তু আৰু মোৰ ৰুমৰ কাৰণে, এইটো মানে মই নুখোলোৱে। চ' এতিয়া মানে এই পেণ্টটো দেখাবৰ কাৰণে খুলিলোঁ। চ' এতিয়া কি কৰোঁ কি নকৰোঁ মই গম পোৱা নাই। এতিয়া মই মটো ব্লগিঙত চাগে কণ্টিনিউ কৰিব নোৱাৰিম, আৰু এই মানে এনেকুৱা চিচুৱেশ্যনতে মেডামো গুচি গ'ল নিজৰ ঘৰত, চ' এতিয়া মোৰ লগত আইফোনো নাই। চ' কি কৰোঁ কি নকৰোঁ ভাবি আছোঁ, নিজৰ এই মোবাইলটো দি শ্বুট কৰোঁ না কি কয় কিবা এটা কৰিম, আৰু যি নহওক মই বাদ নিদিওঁ ইউটিউবটো এইবাৰ, যিহেতু অলপমান ষ্টেবল হৈ আছে মোৰ ইউটিউব চেনেলটো, চ' তাৰ কাৰণে এতিয়া এৰি নিদিওঁ আৰু। সেয়ে কৈ আছিলোঁ যে ইউটিউব চেনেলটো এতিয়া অলপমান ষ্টেবিলাইজ হৈ আছে, মানে ভিউজ অহা হৈছে, এনেকুৱা নহয় যে ফিজ হৈ গৈছে বহুত, চ' ভিউজ অহা হৈছে। চ' এতিয়া কি কৰোঁ ভাবি আছোঁ, মানে মটো ব্লগিংটো জাষ্ট কৰাতে অলপমান টান হ'ব মোৰ, বাকী চব ঠিকে আছে। এনে নৰ্মেল ব্লগিঙো মই কৰি আছোঁ, যোগাৰ লগাই কিনে কৰি আছোঁ আৰু কি যোগাৰ লগাইছোঁ, কি হৈছে হেন না হৈছে, তো সেইটো মই মোৰ মানে নেক্সট ভিডিঅ'ত বঢ়িয়াকৈ ক'ম। আৰু আপোনালোকৰ লগতো যদি এনেকুৱা প্ৰব্লেম হয় ইন ফিউচাৰ, বা এতিয়া যদি হৈ আছে আপোনালোকৰ লগতো যদি গোপ্ৰ' আছে, তেনেহ'লে আপুনি এইটো যোগাৰ লগাই কিনে টুক টাককৈ চলিব পাৰিব আৰু। চ' গাইজ এতিয়া মই আনিছোঁ এইটো পেন, এতিয়া মই আপোনালোকক কোৱালিটিটো কেনেকৈ ডেছক্ৰাইব কৰোঁ। কোৱালিটিটো ভালেই বাৰু, মোটা আছে অলপমান, মানে কাপোৰটো অলপমান মোটা আছে, আৰু গৰমৰ দিনৰ কাৰণেও পিন্ধিবৰ কাৰণে কমফৰ্টেবল। তাৰপিছত এই খালী এইবিলাক আছে না, কিবা এই যে এনেকুৱা টাইপৰ হয়, বুটাম নাই এনেকুৱা টাইপৰ, এইটোৰ কাৰণে মই অলপমান বেয়া পাইছোঁ, কিন্তু 100 টকাত আৰু কিমানে ভাল পাম। চ' মই মানে কালি পিন্ধিছোঁ, সেইকাৰণে বেল চেল লগোৱা আছে, এইটোৱে হয় পেণ্টটো, 6 পকেট হয়। চ' বাই চান্স যদি মোৰ ভিডিঅ' দিয়াত অলপমান প্ৰব্লেম হয়, তেনেহ'লে গম পাই যাব যে গোপ্ৰ'ৰে প্ৰব্লেম হৈ আছে।
অল্টাৰনেট ব্লগছ দিয়া ট্ৰাই কৰি থাকিম একদিন পিছে একদিন। কিন্তু বাই চান্স যদি ভিডিঅ' নাহে তেনেহ'লে ভাবিব যে গোপ্ৰৰ কিবা এটা প্ৰব্লেম হৈ আছে। এণ্ড গাইজ মই ইনষ্টাগ্ৰামতো আপডেট দি থাকোঁ। মোৰ গোপ্ৰটো যেতিয়া প্ৰব্লেম দিছিল মই সেইটো আপডেট দিছিলোঁ বাৰু। যদি মানে ভাল পায় আৰু মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। মই এইটো দি আছোঁ ইয়াতে ইউজাৰ নেমটো। চ' কৰি দিব ফ'ল' এটা যদি মোৰ ব্লগ চাব ভাল পায় আৰু মোৰ লগত কানেক্ট হৈ থাকিব খোজে, মোৰ লগত আপডেট হৈ থাকিব খোজে, তেনেহ'লে ফ'ল' এটা মাৰি দিব। চ' সেইটোৱে আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি বহুতে ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টানকৈ বজাই দিব।